আজিৰ পৰা কিছুদিন পূৰ্বে অৰ্থাৎ 15 আগষ্টৰ দিনাখনি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত যি দেশক উদ্দেশ্যি যিটো ভাষণ প্ৰদান কৰিছিল সেই ভাষণৰ সময়তে তেওঁ বহুখিনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল য'ত আছিল জিএছটিৰ সংশোধন ব্যৱস্থাৰ কথা আৰু তাৰ পাছতে আজিৰ পৰা দুদিন পূৰ্বে যদি আমি চাওঁ জিএছটিৰ 56 সংখ্যক যিটো সংশোধনী যিটো বৈঠক আছিল সেই বৈঠকতে দেশৰ যিটো বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণকে আদি কৰি বহুখিনি তাত বিষয়া আছিল তাত বহুখিনি সিদ্ধান্ত লোৱা হৈছিল সেই সিদ্ধান্তসমূহৰ ভিতৰত যদি চাওঁ জিএছটিৰ যিটো চাৰিতৰপীয়া ব্যৱস্থা আছিল সেই চাৰিতৰপীয়া ব্যৱস্থাৰ মূল দুটা ব্যৱস্থাই বৰ্তমান সময়ত বাহাল ৰখা হৈছিল পূৰ্বতে যদি চাওঁ 28% 18% 12% আৰু 5% আছিল তাৰে বৰ্তমান সময়ত দুটা শতাংশ অৰ্থাৎ 18 আৰু 5% বৰ্তমান সময়ত বাহাল ৰখা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলত কি হৈছে বহুখিনি সা সামগ্ৰীৰ দাম আটাইতকৈ কম সময়ত বা কমাই দিয়া পৰিলক্ষিত হৈছে বিশেষকৈ এটা কথা ক'ব লাগিব লাইফ ইন্সুৰেন্স বা জীৱন বীমা বা নিত্যপ্ৰয়োজনীয় আমি সতৰ্ক ব্যৱহাৰ সা সামগ্ৰীৰ ভিতৰত যদি চাওঁ জীৱনদায়িনী ঔষধ এই ঔষধৰ দামো বহুখিনি প্ৰায় 33টা বিধ জীৱনদায়িনী ঔষধৰ দাম প্ৰায় শূন্য কৰি দিয়া হৈছিল য'ত সাধাৰণ লোকসকলে বহুখিনি সকাহ পালেহেঁতেন কিন্তু আটাইতকৈ আচৰিত কথা হ'ল যে যোৱা আগন্তুক যিটো 22 তাৰিখে আছে অৰ্থাৎ নৱৰাত্ৰিৰ দিনাখনিহে প্ৰযোজ্য হ'ব অৰ্থাৎ জিএছটিৰ যিটো ব্যৱস্থা প্ৰৱৰ্তন কৰা বা যিটো বাহাল ৰখা হ'ব তাৰ উপৰি সেইদিনাখনিৰ পৰাহে কৰা হ'ব অৰ্থাৎ 22 তাৰিখৰ পৰা কিন্তু তাৰ পূৰ্বে যদি আমি চাওঁ এতিয়া বহুখিনি সা সামগ্ৰীৰ দাম বৰ্তমান সময়ত হুৰাহৰে বৃদ্ধি পাইছে আজিৰ দিনটোত আমি বিভিন্ন দোকানলৈ গৈছিলোঁ আমি বিক্ৰেতাৰ সৈতে যেতিয়া কথা পাতিছিলোঁ তেওঁলোকে কৈছে গাখীৰৰ দাম বৃদ্ধি পাইছে কণীৰ দাম বৃদ্ধি পাইছে তেলৰ দাম বৃদ্ধি পাইছে কছমেটিক সামগ্ৰী চকলেট তাৰ সমান্তৰালকৈ আন সামগ্ৰীৰ দাম হুৰাহুৰে বৃদ্ধি পোৱা গৈছে আটাইতকৈ আচৰিত হৈছে এইটোৱে কাৰণ এতিয়া যিটো হাৰত বৃদ্ধি কৰি দিয়া হৈছে 22 তাৰিখে যদি জিএছটি বৰ্তমান সময়ত কম হৈ যায় কিন্তু কথাটো হ'ল যে গোটেইখিনি ব্যৱস্থা একেই থাকিব মই বৰ্তমান এখন দোকানত আছি মই অলপমান দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ পুনতে আহিবলৈ চেষ্টা কৰিম বৰ্তমান এতিয়া বহুখিনি সা সামগ্ৰীৰ দাম বৃদ্ধি হৈছে আজিৰ দিনটোত বাৰু কি সামগ্ৰী বৃদ্ধি হৈছে হয় নমস্কাৰ মই আপোনালৈ ধন্যবাদ জনাইছোঁ প্ৰতিদিন টাইমৰ অনুষ্ঠানলৈ আজিৰ ডেটত আপোনাৰ কণীৰ দাম বাঢ়িছে কণীৰ মোটামুটি 100 টু পাৰ মানে 7 প্লেটত আপোনাৰ 100ৰ পৰা 150 ৰুপিজ বাঢ়িছে লগতে দালিৰ দাম বাঢ়িছে পাৰ কেজি মোটামুটি 7 টকা 8 টকা মান প্ৰতিটো দালিৰে দাম বাঢ়িছে লগতে চাউলৰ দাম বাঢ়িছে চাউলৰ আপোনাৰ উহা চাউল হওক আলা মানে কি মানে যিটো আমি আৰুৱা বুলি কওঁ এইটো চাউলৰ দাম বাঢ়িছে লগতে আপোনাৰ চকলেটবিলাকৰ দাম বাঢ়িছে চকলেট মানে আমি যদি কেডবেৰী চাই আজি ধৰক 50 টকাৰ কেডবেৰীটো 55 টকা হৈছে 100 টকাৰ যিটো কেডবেৰী আছিলে সেইটো 110 হৈছে সেনেকুৱা ধৰণৰ ধৰক কিছুমান বস্তুৰ দাম বঢ়া নাই কিন্তু কোৱান্টিটিটো কমাই দিছে সেনেকুৱা হৈছে এইটো এটা পলিচি লগতে আপোনাৰ তাজাৰ দাম বাঢ়িছে আজি মোটামুটি 10-15 দিনৰ ভিতৰত তাজা পাৰ লিটাৰত 74 আছিলে এতিয়া 77 হৈছে হাফ লিটাৰটো 38 আছিলে 38 টকা আছিলে তাৰপিছত এইটো 40 টকা হৈছে তাত আটাইতকৈ বিক্ৰী যিটো বেছি সৰু 200 ml সেইটোত আপোনাৰ 16 টকা আছিলে এতিয়া 17 টকা আছে এতিয়া এই দামবিলাক বৃদ্ধি হোৱাৰ ফলত আমাৰ একচুৱেলি দোকানীবিলাকৰ সৰু সুৰা দোকানবিলাকৰ খুব অসুবিধাৰ আমি সন্মুখীন হওঁ আমি মানে ৰাইজলৈ বা যোনে কাষ্টমাৰ হিচাপে আহে তেওঁলোকৰ লগত কেতিয়াবা তৰ্কাতৰ্কিৰ মানে সমস্যাৰ সন্মুখীন হয় কাৰণ মই যোৱাকালি 16 টকাত কিনিছোঁ আজি 17 টকা কেনেকৈ হ'ল মানে কিছুমান আমাৰ বেয়াও লাগে কিছুমান একচুৱেলি গতিকে তাৰ ফলত গোটেই মানে সৰ্বসাধাৰণ ৰাইজৰ বিভিন্ন ধৰণৰ এই দামৰ ফলত দাম বৃদ্ধিৰ ফলত অসুবিধাৰ সৃষ্টি হোৱা বুলি আমি চিন্তা মানে মনলৈ আহিছে আৰু জিএছটি যদি 22 তাৰিখে প্ৰৱৰ্তন হ'ব বা কিন্তু তাৰ পূৰ্বে এনেদৰে হুৰাহুৰে বহাৰো এটা ৰহস্য আহি পৰিছে তাকেইতো এতিয়া আমি শুনিছোঁ যিটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাষণ দিছিলে মানে লালকিল্লাত তেতিয়া তেওঁ কৈছে জিএছটি বহুতখিনি সামগ্ৰী কমিব ঠিক তেনেদৰে এতিয়া আমি এইকেইদিনৰ ভিতৰত বহুত বস্তুৰ সামগ্ৰীৰ দাম বঢ়া পৰিলক্ষিত হৈছে এইটো বেলেঞ্চিঙৰ কথা আছে নেকি কিবা সেনেকুৱা অনুভৱ হয় আমাৰ মানে যদি এতিয়া দাম বঢ়াই দিলোঁ আকৌ কমাই দিলোঁ তাৰমানে বেলেঞ্চ হৈ গ'ল এতিয়া যদি যিটো চকলেটৰ দাম 50 টকা আছিলে 55 টকা কৰি দিয়াৰ লগে লগে যদি জিএছটি হ্ৰাস হয় আকৌ 50 টকাতে আহি গ'ল সেই বস্তুটো অলপ অনুভৱ হয় সেনেকুৱা ধৰণৰ তেওঁ ইতিমধ্যে গোটেইখিনি কথা ৰাজীৱ উল্লেখ কৰিছে চাওক জিএছটিৰ যিটো নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পূৰ্বে বহুখিনি সা সামগ্ৰীৰ দাম হুৰাহুৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ অহা যিটো 22 তাৰিখ আছে অৰ্থাৎ নৱৰাত্ৰিৰ দিনাখনেই কাৰ্যকৰী হ'ব কিন্তু কাৰ্যকৰী হোৱাৰ পূৰ্বে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বহুখিনি সা সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আমি পুৱাৰ ভাগৰ পৰাই প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ বিশেষকৈ গাখীৰৰ দাম শূন্য হৈ যাব অৰ্থাৎ বিলুপ্ত হ'ব জিএছটি ব্যৱস্থা কিন্তু বৰ্তমান সময়ত সেই গাখীৰৰ দাম বৃদ্ধি কৰি দিয়া হৈছে সীতাজখলৰ দাম বাঢ়িছে তেওঁ ইতিমধ্যে উল্লেখ কৰিলে
কৈছিলে যে আমুল তাজাৰো দাম বৃদ্ধি হৈছে এনেদৰে আনুষংগিক প্ৰতিটো সা সামগ্ৰীৰ দাম অলপ অলপকৈ বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে যিটো সময়ত যদি কাৰ্যকৰী হয় এফালে যদি জিএছটি কমিও যায় কিন্তু এইকেইদিনত যদি ধৰি লওক 100 টকা আছে এইকেইদিনত 120 টকা কৰি দিব জিএছটি কমিলেও সেই 100 টকাই থাকিব এটা কথা ক'বলৈ গ'লে সাধাৰণ জনকজাক যে কৰবাত নহয় কৰবাত মাধমৰ মাৰিবলৈ চেষ্টা কৰা হৈছে বিশেষকৈ এই আপুনি কিছু সময় পূৰ্বে যিটো কথা কৈছে যে কৰবাত যেন লুণ্ঠনে যেন হৈছে এনেকুৱা পৰিলক্ষিত হৈছে ৰাজদীপ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে শচীন শ্যামন্ত বৰা